कैसे काटूं बैरी दोपहरी। সোমবাৰৰ পৰা মাজুলীত হোৱা লোহিত নদীৰ পাৰত মনগীত উৎসৱৰ দ্বিতীয় দিনা সংগীত পৰিৱেশন কৰিব পাপন অংগৰাগ মহন্তই। ডেকাচাঙৰ বাকৰিত 3 দিন ধৰি চলিব সংগীতৰ এই উৎসৱ আৰু বিশিষ্ট অভিনেতা আদিল হুছেইনে এই উৎসৱৰ শুভাৰম্ভ কৰে। 2020 চনৰ পৰা অনুষ্ঠিত হৈ আহিছে মনগীত। গীত, কবিতা, চিত্ৰশিল্পৰ চৰ্চা চলে এই অনুষ্ঠানত। 17 জানুৱাৰীত গ্ৰেমী বঁটা বিজয়ী বিশ্বখ্যাত বীণা পাঠক বিশ্বমোহন ভাটে পৰিৱেশন কৰিব অনুষ্ঠান। মনগীতৰ সৈতে জড়িত হৈ আছে আদিল হুছেইন, পাপন, জয় বৰুৱা, কৌশিক নাথকে ধৰি বিশিষ্ট ব্যক্তি। মনগীতত সংগীত পৰিৱেশন অংগৰাগ পাপন মহন্তৰ। कैसे काटूं बैरी दोपहरी। आवे ना रहना कैसे रुखसतों से करार हमें आंचल तेरा करती है इंतजार। क्या कहे हम रहने भी दो, समझो न तुम क्या कहे हम, समझो न तुम हम क्या कहे। छोटी छोटी बातें हैं जो এইটো আচৰিত কথা যে এইটো যে হৈ গৈ আছে প্ৰত্যেক বছৰে, কাৰণ কি এনেকুৱাটো আমি গোটেইখিনি মিলি কৰা কৌশিক দা, আদিল দা ইচ্ছা আৰু আমাৰো ইচ্ছা। গতিকে ইমান বছৰ যে হৈ গৈ আছে আচৰিত ভাৱে এনেকুৱা এটা বস্তু মই ক'তোৱে দেখা নাই পৃথিৱীত, অকল ইয়াত বুলি নহয়, ভাৰতবৰ্ষত বুলি নহয়, যদি আছে নিশ্চয় মই দেখা নাই। এইটো বৰ ডাঙৰ কথা, এনেকুৱা এটা বস্তু হৈ গৈ থাকিব পাৰিছে। কেতিয়াবা ডাঙৰ হৈছে, কেতিয়াবা সৰু হৈছে, যি নহৈছে, কিন্তু যেতিয়া আমি ইয়াতে বহোঁ গুৰু গৃহটোত, তেতিয়া যিটো পৰিৱেশ হয়, যিটো ইণ্টেনচিটি হয়, যিটো ষ্টুডেণ্টছখিনি আমাৰ মাজত, আমিও কিছুমান বস্তু বুটলি লৈ যাওঁ। যিটো হয় গুৰু বুলিবলৈ বাৰু কি আমি যিখিনি ইয়াতে গুৰু শিষ্যৰ ৰূপ লৈছে আমি মিলি, তাত দুইফালৰ হৈছে। তেওঁলোকেও খুব বেছি আনন্দিত হৈছে, আমিও আনন্দিত হৈছোঁ। তেওঁলোকে বহুত লাভ কৰিছে, আমাৰো লাভ হৈছে। এই মানে ইটছ এ 2-way প্ৰচেছ। গতিকে কিন্তু এনেকুৱা এটা হোৱাটো এটা বিশ্বাসে নহয় যে এনেকুৱা বস্তু এটা হৈছে, ইমান ভাল বস্তু এটা হৈছে। ধানটো ৰুওঁহে কিমান লাগিব, পোক লাগিব নে বানপানী আহিব নে কি নাজানো, কিন্তু সিঁচি দিয়া হৈছে ভালকৈ, খুব মনেৰে প্ৰাণে চবেই ধুনীয়াকৈ সিঁচিছে। গতিকে আউটকাম কি হ'ব নাজানো, অলৰেডি দেখিছোঁ কিবা কিবি আউটকাম, কিন্তু ইমান কম সময়ত আমি নিজেই যিটো জানোৱে জীৱনৰ কথা যে পটককৈ ইমান ছুটিকৈ চমুকৈ এটা ৰিজাল্ট দেখাটো দিগদাৰ। কিন্তু অনুপ্ৰাণিত হৈছোঁ, উৎসাহিত হৈছোঁ দেখি কিছুমানৰ এই 2 বছৰ আগৰ ষ্টুডেণ্টখিনি যিখিনি কিবা কৰিছে, ক'ৰবাত পাইছোঁ বিচাৰি, এনেকুৱা এটা এখন মজিয়াত বহি এনেকৈ লগ পোৱাটো এনেকুৱা বস্তু এটা হ'বলৈ 10 বছৰমান লাগে মোৰ মতে, গৈ পেলাই এলাইন হ'বলৈ বস্তুটো। এই 3, 4, 5 বছৰতে যিখিনি আমি পৰ্যায় পাইছোঁগৈ, সেইটো সঁচাকৈ আমাক আৰু উৎসাহিত কৰিছে, মানে এনকাৰেজ কৰিছে যে আমি আকৌ আহোঁ।